মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলিয়াইল ৰিগাঙলৈ মাজত মাথো কেইটামান দিন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মিচিং অধ্যুষিত অঞ্চলসমূহত আলিয়াইল ৰিগাঙৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আলিয়াইল ৰিগাঙৰ বাবে গাঁৱৰ মুকলি পথাৰত চলাইছে প্ৰস্তুতি ঐনিতমৰ সুৰত মতলীয়া গাঁৱৰ ডেকা গাভৰু টিয়কত কেনেদৰে মিচিং জনগোষ্ঠীয় লোকসকলে আলিয়াইল ৰিগাঙৰ বাবে প্ৰস্তুতি চলাইছে আমি দেখুৱাব বিচাৰিছো পৰিৱেশটো আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে হয়তো মিচিং জনগোষ্ঠীসকলৰ কৃষিভিত্তিক উৎসৱ আলিয়াই লিগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাৰী মিচিং গাঁৱত আৰু সোণাৰী মিচিং গাঁৱৰ যুৱক যুৱতীসকল একত্ৰিত হৈ ইতিমধ্যে তিনিদিনীয়াকৈ আলিয়াই লিগাঙৰ আয়োজন কৰিছে মোৰ সহযোগীয়ে দেখুৱাইছে আলিয়াই লিগাঙৰ বাবে এই মুহূৰ্তত ব্যস্ততাৰ সীমা সংখ্যা নাই সুন্দৰ তোৰণকে ধৰি যিহেতু তেওঁলোকৰ এই যি সোণাৰী গাঁৱৰ যি যুৱ সংঘ আছে যুৱ সংঘৰ ২৫টা বছৰ অতিক্ৰম হৈছে সমান্তৰালভাৱে তেওঁলোকে ৰূপালী জয়ন্তী উদযাপন কৰিব লৈছে আৰু এই আলিয়াই লিগাঙৰ লগত সংগতি ৰাখি ইতিমধ্যে মৰংঘৰ তোৰণকে ধৰি বিভিন্ন ধৰণৰ বিভিন্ন কাম কাজ ইতিমধ্যে অব্যাহত ৰাখিছে সমান্তৰালভাৱে সাংস্কৃতিক সন্ধিয়াৰ যিটো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে সাজু হৈছে এয়া মহিলাসকলে য'ত বীজ সিঁচাৰ যিখন স্থান সেই স্থানখন ইতিমধ্যে মহিলাসকলে সম্পূৰ্ণ কৰিছে তাৰ কাষতে এয়া মণ্ডপ আৰু এনেদৰে দেখা গৈছে সোণাৰী মিচিং গাঁৱত আচলতে এক উৎসৱমুখৰ পৰিৱেশ মাজত মাত্ৰ যিহেতু কেইটামান দিন বাকী এই দিনকেইটাত তেওঁলোকে সেই দিনটোৰ বাবে তেওঁলোকে আচলতে প্ৰস্তুতি চলাইছে মই এগৰাকী বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ এটা ধুনীয়া অনিতম soyumang pakomang oko petangan asinang raso yumomang domomang sagam gelkam monat oko ayangan oya oko doyingan ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলৰ এজন মোৰ সৈতে উপস্থিত আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি কাৰ্যসূচী আছে আলিয়াই লিগাঙৰ যিহেতু আলিয়াই লিগাঙৰ সমূহ অসমবাসীক আমাৰ জ্ঞানজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু অসম চৰকাৰক এটা ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে যিহেতু অসম চৰকাৰে 10খন জিলাৰ ভিতৰত আমাৰ যোৰহাট জিলাখনো অন্তৰ্ভুক্ত হৈছে এইবাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু লিগাঙৰ বন্ধ তেওঁলোকে বন্ধ ঘোষণা কৰাৰ বাবে আৰু ইয়াত টিয়কৰ পৰিৱেশ আমি আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ এনেদৰে ঐনিতমৰ সুৰত মতলীয়া হৈছে এতিয়া গাঁওখনৰ জীয়ৰী বোৱাৰী ডেকা গাভৰু সকলো মাজত মাত্ৰ কেইটামান দিন আৰু পূৰ্বৰ দৰে উলহ মালহ তথা পৰম্পৰাৰ মাজেৰে আলিয়াইল ৰিগাং পালন কৰিবলৈ সাজু হৈছে মিচিং জনগোষ্ঠীয় লোকসকল